অদৃশ্য শক্তিৰ কাম নেকি নিশা হলেই আৰম্ভ হয় এই ঘটনা ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰাইছে ভাগৱত পাঠ মানুহ বুলি প্ৰথমতে মানুহ বুলিয়ে সন্দেহ কৰিছিলো কিন্তু দেখিছো মানুহ যেন নহয় যেন অনুভৱ হৈছে মানে তিতাবৰৰ কেঁচাই খাতিৰ এটা পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ বিশেষকৈ নিশা হলে ৰাতুল খাৰিয়া নামৰ লোকজনৰ ঘৰৰ তিনপাতৰ ওপৰত বৰখে শিল ইটা তামোল ইত্যাদি ভাবিছিল মানুহে এই কাৰ্য কৰি আছে গাঁওবাসীয়ে মিলি একগোট হৈ নিশা কেইবাদিনো পহৰা দিলে কিন্তু নাই মানুহ নহয় এতিয়া সন্দেহ হৈছে এয়া কোনো অদৃশ্য শক্তিৰ কাম নেকি যি প্ৰায় 12-15 দিনমান হৈছে প্ৰথমতে 5-6 দিনৰ পিছতহে আমি গম পাইছোঁ যে আমাক ৰাইজক জনাইছে যে এনেকৈ ইটা চপৰা মাৰি থাকে বা শিলগুটি মাৰে আমাৰ কাষতে স্কুল এখন আছে স্কুলখনত মানে নাহৰ গছ আছে এই নাহৰ গুটি তাৰমানে দলিয়াই থাকে এইকেইদিন নাহৰ গুটি দলিয়াইছে তাৰপিছত আজি এই 2-3 দিন হৈছে এতিয়া যেনিবা আমাৰ তামোল দলিয়াবলৈ ধৰিছে বা আমাৰ এই ইটা চপৰা মাৰে শিলগুটি মাৰে সেইটো প্ৰব্লেম এতিয়া কিন্তু বস্তুটো কি হয় আমি চেক কৰিলোঁ বহুত আমাৰ কাষতে স্কুল আছে ইফালে স্কুল ফালৰ পৰা অহা যেন অনুমান হয় কিন্তু সেয়াও আমি চেক কৰিছোঁ একো দেখা নাই ৰাতি টৰ্চ লৈ আমি 10-12টা ল'ৰা ছোৱালী চবেই চাই ফুৰে কিন্তু একো নেদেখোঁ আমিতো সন্দেহ বৰ্তমান মানুহ বুলি প্ৰথমতে মানুহ বুলিয়ে সন্দেহ কৰিছিলোঁ কিন্তু দেখিছোঁ মানুহ যেন নহয় যেন অনুভৱ হৈছে মানে কিন্তু এইটো কিবা অদৃশ্য শক্তি কিবা এটা হয় নেকি তেনেকৈ অনুভৱ হৈছে এতিয়া মানে ভাগৱত পাঠ চলাই আছোঁ কিন্তু এই ভাগৱত পাঠ আজি কালি দিনটো চলালোঁ আমি আজি 4 দিন হ'ব কিন্তু চলাই থাকোঁতে মানে প্ৰথম 2 দিন মানে ভাগৱত চলাই থাকোঁতো 2-এটা পৰিছে কিন্তু কালি দিনটো তেনেকৈ পৰা নাই এনেই আমি ভাগৱত পাঠ নকৰালৈকে তাৰমানে এইকেইদিন অলপ সোনকালে কৰিছে মানে সোনকালে দলিয়াবলৈ ধৰিছে প্ৰায় 5:30টাৰ পৰা মানে দলিয়াইছে আজিও প্ৰায় 7-8টামান দলি মাৰিছে কিন্তু যেতিয়ালৈকে ভকতসকল আহিছে বা ভাগৱত কৰিবলৈ আৰম্ভ কৰিছোঁ এতিয়ালৈকে বাৰু পৰা নাই উপায়হীন পৰিয়ালটোৰ একমাত্ৰ ভৰসা হৈ পৰিছে এতিয়া ভগৱানৰ নাম লৈ এতিয়া কৰাইছে ভাগৱত পাঠ কিন্তু ভাগৱত পাঠ চলি থাকিলেও দলিয়াইছে তিনপাতত শিলগুটি কি হৈছে এতিয়া আমি আৰু বহুকে চিন্তা কৰিছোঁ কি হয় কি নহয় এতিয়া আৰু আমিনো ক'ত ধৰি বান্ধিবলৈ যাম তাক খেদি ফুৰিম একোৱে নেদেখোঁ এতিয়া দেখিলেহে মাৰিম ধৰিম এতিয়া নোৱাৰোঁ এতিয়া কি কৰোঁ পাঠ চলাই আছোঁ আৰু ভয় লাগিছে এতিয়া ৰাতিও 12টা বজাত ওলালে মানে সেয়া পাথৰ মাৰেহি সেই তেনেকুৱা হৈছে কিন্তু ভিতৰ থাকিলেও মাৰে সি ঘৰৰ ওপৰত মাৰে এতিয়া কি ব্যৱস্থা কৰিম আমি তাক ওলাবলৈ ভয় লগা হৈছে তো বাহিৰত ওলাবলৈ ভয় লগা হৈছে একদম সন্ধিয়াৰ পৰা লদিয়ে মাৰিছে লদি মাৰে মানে চালে মানে একোৱে নেদেখি একো এটা শব্দ নেদেখি মানে মানুহ এটাও নেদেখি নে একো এটা দলিটো কোন ফালৰ পৰা আহে সেইটোও আমি অনুভৱ কৰিব নোৱাৰোঁ খালি মাৰেহি খেলি তাৰপিছত উপায় নাপায় তাৰপিছত আমাৰ আৰু সমাজে আহি তাৰপিছতে আৰু ভাগৱত পাঠ দিলোঁগৈ তাৰপিছতে আৰু এতিয়া 3-4 দিনমান হৈছে পাঠ চলাই আছোঁ তাৰপিছত হ'লেও এতিয়া দিনবেলা বুলি 5:35-40 মান হয় আৰু লদি মাৰিবলৈ ধৰে সেই পাথৰ গুটি আহে তাৰপিছতে আকৌ এইফালে নাহৰ গুটি তামোল গুটি আহে তাৰপিছতে মাৰিয়ে থাকে লোকে তাৰপিছতে আৰু সেই দ্বিতীয়বাৰ পাঠ দিয়া দিনাখন এনেকুৱা এটা ইটা চপৰা আহিলে ডাঙৰ চেণ্টেক এটা আছিলে সেই চেণ্টেকটো এনেকুৱা তলতে মাৰিলে যে একদম ফাটি সোমাই গ'লগৈ তাৰপিছতে চবেই ভয় খাইছে আৰু ভয় খাই মানে নোলোৱা হৈছে এতিয়ালৈকে মাৰিয়ে আছে মানে তথাপি আমি যে ইমান ভয় ভাৱটো মানে নাই কৰা তথাপি পৰিব বুলি আমি ভয় কৰিছোঁ সেইকাৰণে যে বৰ্তমান পাঠটো চলাই আছোঁ আমি তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট টাইম 8